এনুৱেল জেনেৰেল মিটিং আজি আমি হোল্ড কৰিলোঁ আসাম হকীৰ আৰু এই এনুৱেল জেনেৰেল মিটিঙত প্ৰায় সংখ্যক জিলা এফিলিয়েটেড ইউনিটে অংশগ্ৰহণ কৰিছে আৰু যেহেতুকে হকী ইণ্ডিয়াই নিয়ম নীতিৰ মাজতে সদায় দেশৰ হকীক পৰিচালনা কৰে আৰু তাৰে সদস্য হিচাপে আমিও অসম হকীয়ে সম্পূৰ্ণ নিয়ম নীতিৰে আমাৰ হকী আসাম হকীৰ কাম কাজ চলাই আছোঁ আৰু মই খুব আশাবাদী যে অসম হকীৰ পূৰ্বৰ তুলনাত যথেষ্ট অগ্ৰগতি হৈছে বিভিন্ন জিলাত হকীৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছে যেহেতুকে হকীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তোলা বিভিন্ন ক্ষেত্ৰৰ কথা ভাৰতবৰ্ষৰ সমাজে ভালকৈ উপলব্ধি কৰে যে হকী এটা এনেকুৱা খেল ভাৰতবৰ্ষৰ অলিম্পিকত প্ৰথম স্বৰ্ণ জয় কৰি অনা খেলেই হৈছে হকী আৰু এই হকীত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যি কৰে গা কৰি উঠিছে আৰু ভাৰতবৰ্ষৰ হকীয়ে অলিম্পিকত ধাৰাবাহিকতা যি অৰ্জন কৰি আহিছে সেই ধাৰাবাহিকতা আজিৰ দিনতো অক্ষুণ্ণ ৰাখিছে যাৰ বাবে সেই হকী ইণ্ডিয়া আৰু অসম হকীৰ যৌথ যি প্ৰচেষ্টা সেই যৌথ প্ৰচেষ্টাত আমি অসমেও হকীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কাজ কৰি আছোঁ আৰু আমাৰ জিলা সমিতিসমূহেও নিজৰ নিজৰ অঞ্চলত উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক হকীৰ প্ৰতি আগ্ৰহ দেখি আমি নিশ্চয় আনন্দিত হৈছোঁ যেহেতুকে আজি জেনেৰেল মিটিঙত প্ৰত্যেক জিলাৰ প্ৰতিনিধিয়ে নিজৰ নিজৰ জিলাৰ খেলৰ অগ্ৰগতি সম্পৰ্কে আলোচনা হয় আৰু অসম হকীয়েও আগন্তুক দিনত কেনেধৰণেৰে জিলাসমূহক সা সুবিধা প্ৰদান কৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ লগে লগে হকী ইণ্ডিয়ায়ো এইবাৰৰ পৰা জিলা প্ৰতিযোগিতাৰ বাবে পোনপটীয়াকৈ অৰ্থ ব্যয় কৰাৰো এটা প্ৰস্তাৱ ইতিমধ্যে ঘোষণা কৰিছে আৰু হকী ইণ্ডিয়াই এই বছৰৰ পৰা প্ৰত্যেক ৰাজ্যিক ক্ৰীড়া সন্থালৈ 25 লক্ষ টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ৰাজহুৱাকৈ ঘোষণা কৰিছে মই ভাবোঁ এয়া অনুদানে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনত বিশেষকৈ হকীৰ ক্ষেত্ৰত এক আলোড়ন সৃষ্টি হ'ব আৰু অকল এই আলোড়নেই নহয় হকী ইণ্ডিয়াই হকীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত জিলা ক্ৰীড়া সন্থাসমূহকো হকীৰ বিকাশৰ বাবে সকলো ধৰণৰ সা সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি ইতিমধ্যে আগবঢ়াইছে আৰু গোটেই বিষয়বোৰ আজি পুংখানুপুংখভাৱে ইয়াত আলোচনা হয় আৰু এই আলোচনাত প্ৰত্যেক জিলাৰ প্ৰতিনিধিয়ে ভাগ লয় আৰু মই আশা কৰোঁ যে আমি অসম হকীয়ে হকী ইণ্ডিয়াৰ নিয়ম নীতি অনুযায়ী আগন্তুক দিনত আমি কাম কৰি যাম আৰু আমাৰ অসমৰ প্ৰত্যেক জিলাত হকী কৰ্মকৰ্তাসকলেও আমাৰ নিৰ্দেশনা মানি সেই কামখিনি সুচাৰুৰূপে পালন কৰিব নিশ্চয় অসমে এদিন অতি সোনকালে ভাল ভাল খেলুৱৈ সৃষ্টি কৰি অলিম্পিক প্ৰেক্ষাপটত উজ্বলাই তুলিবলৈ সক্ষম হ'ব।